আমি কোনোবা এটা জাতি জনগোষ্ঠীক বা কোনোবা এজন আদিত্য ঠাকৰাৰী বা বেলেগ কোনোবা এজন লোকৰ পৰা আমি জনজাতি মৰ্যাদা বিচাৰি থকা নাই। কথা স্পষ্ট, টাই আহোম বা অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা পাব লাগিব আৰু তাত কোনো এবাৰ কম্প্ৰমাইজ নহ'ব। আজিলৈকে কিন্তু আমি আপোনালোকক প্ৰশ্ন কৰা নাই, কিন্তু বা ভাৰত চৰকাৰক আমি প্ৰশ্ন কৰা নাই যে কিয় আদিত্য ঠাকৰাৰী বা তেওঁলোকৰ নিচিনা লোকক ইমান দিনে জনজাতি মৰ্যাদা দি থকা হৈছে। কিন্তু তেওঁলোকৰ যে জনজাতি যি সা সুবিধা পাই আছে 10 বছৰ মূৰত পুনৰ ভেৰিফাই হ'ল নেকি, কিন্তু আজিলৈকে আমি কিন্তু ভাৰত চৰকাৰক প্ৰশ্ন কৰা নাই। কিন্তু সেইটো বাদ দিলোঁ, যেতিয়া জনজাতীয় লোকসকল বিপদত পৰে তেতিয়াও কিন্তু আদিত্য ঠাকৰাৰীক আপুনি দেখা পোৱা নাযায়। আপুনি ৰাজনীতি বাদ দিয়ক, আপুনি জাতিটোৰ কথা চিন্তা কৰক। প্ৰকৃতাৰ্থত আপুনি যিখন এখন আসন আপুনি অলংকৃত কৰি আছে, ট্ৰাইবেল সংঘৰ দৰে এটা সংগঠনে আপুনি আসন অলংকৃত কৰি আছে সভাপতি, সেই আসনখনক আপুনি মৰ্যাদা কিন্তু আপুনি ৰখাত আপুনি ব্যৰ্থ হৈছে। চাওক, প্ৰথম কথা হৈ গ'লগৈ আমি টাই আহোম লোকসকলে জনজাতিকৰণ বিচাৰি আছোঁ। আমি সংবিধানৰ মৰ্যাদা যে আমাৰ সংবিধানে অধিকাৰ দিছে, ভাৰতীয় সংবিধানে প্ৰতিজন লোকক তেওঁৰ নিজৰ অধিকাৰ, প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ অধিকাৰ যি প্ৰাপ্য, সেই প্ৰাপ্যৰ বাবে তেওঁলোকক মৰ্যাদা দিয়া হৈছে। আৰু সেই মৰ্যাদা আমাৰ যি সংবিধানৰ গণ্ডি আছে, গণ্ডিৰ ভিতৰত থাকে আমি টাই আহোম লোকসকলে আমাৰ জনজাতিকৰণ মৰ্যাদা বিচাৰি থকা হৈছে। আৰু এই ক্ষেত্ৰত চাওক, আমি আদিত্য ঠাকৰাৰী বা তেওঁলোকৰ নিচিনা কিছু লোক যিসকল কেৱল মাত্ৰ চৰকাৰী এজেণ্ট হিচাপে বা চৰকাৰৰ নিৰ্দেশনা মতে তেওঁলোকে কাম কৰি থাকে, তেনে লোকক আমি খুব বেছি গুৰুত্ব নিদিওঁ। আৰু তেওঁলোকক চাওক, আমি বিচাৰি আছোঁ জনজাতি মৰ্যাদা কাক বিচাৰি আছোঁ? আমি জনজাতি মৰ্যাদা বিচাৰি থকা হৈছে আমি ভাৰত চৰকাৰক আমি জনজাতি মৰ্যাদা বিচাৰিছোঁ। আমাক কাইলৈ জনজাতি মৰ্যাদা প্ৰদান কৰিলে আমাক ভাৰত চৰকাৰে প্ৰদান কৰিব। আমি কোনোবা এটা জাতি জনগোষ্ঠীক বা কোনোবা এজন আদিত্য ঠাকৰাৰী বা বেলেগ কোনোবা এজন লোকৰ পৰা আমি জনজাতি মৰ্যাদা বিচাৰি থকা নাই। কথা স্পষ্ট, টাই আহোম বা অসমৰ ছটা জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা পাব লাগিব আৰু তাত কোনো এবাৰ কম্প্ৰমাইজ নহ'ব। অসমৰ যি ছটা জনগোষ্ঠী আছে, সেই জনগোষ্ঠী যদি জনজাতি মৰ্যাদা নাপায়, তেতিয়াহ'লে কিন্তু আগন্তুক দিনত আমি আৰু তীব্ৰ আন্দোলন গঢ়ি তুলিম। আৰু আমাৰ কথাটো একদম চিধা কথা যে আমাৰ যি প্ৰাপ্য, এই প্ৰাপ্য কিন্তু লৈ পিনে যদি কোনোবাই যদি প্ৰশ্ন কৰে, মানে আমি কিন্তু তেওঁলোকক পুনৰ প্ৰশ্ন কৰিবলৈ আমি বাধ্য হ'ম। আমাক জোকাই নল'বলৈ আমি পুনৰবাৰ আহ্বান জনাইছোঁ। এতিয়াও আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে টাই আহোম লোকসকল বা 6 জনগোষ্ঠীৰ লোকসকলক আপোনালোকে জোকাই নল'ব। কিন্তু আমাৰ স্পষ্ট ভাষাত কৈছোঁ, কাৰণ আমাৰ কথাটো স্পষ্ট। আজিলৈকে কিন্তু আমি আপোনালোকক প্ৰশ্ন কৰা নাই, কিন্তু বা ভাৰত চৰকাৰক আমি প্ৰশ্ন কৰা নাই যে কিয় আদিত্য ঠাকৰাৰী বা তেওঁলোকৰ নিচিনা লোকক ইমান দিনে জনজাতি মৰ্যাদা দি থকা হৈছে। কিন্তু তেওঁলোকৰ যে জনজাতি যি সা সুবিধা পাই আছে 10 বছৰ মূৰত পুনৰ ভেৰিফাই হ'ল নেকি, কিন্তু আজিলৈকে আমি কিন্তু ভাৰত চৰকাৰক প্ৰশ্ন কৰা নাই। কিন্তু আপোনালোকে আমাক বাধ্য নকৰাব আমি ভাৰত চৰকাৰক প্ৰশ্ন কৰিবলৈ। কিন্তু আমি পুনৰ অনুৰোধ জনাইছোঁ যে আমি অসমখন সুৰক্ষিত। আদিত্য ঠাকৰাৰী ডাঙৰীয়াৰ প্ৰতি মোৰ এটা ব্যক্তিগত প্ৰশ্ন যে আপুনি অসমখন সুৰক্ষিত হৈ থকাটো নিবিচাৰে নেকি? অসমত থকা যিসকল থলুৱা লোক, যিসকল থলগিৰি লোক আছে, এই থলগিৰি লোকসকল অসমখনত সুৰক্ষিত হৈ থকাটো আপোনালোকে নিবিচাৰে নেকি? যদি আপোনালোকে নিবিচাৰে কৈ দিয়ক তেতিয়াহ'লে যে অসমত থকা অসমীয়া লোক অসমত সুৰক্ষিত নহওক, আপোনালোকে কৈ দিয়ক। যদি আপোনালোকে নিবিচাৰে, যদি বিচাৰে, তেতিয়াহ'লে অসমত 6টা জনগোষ্ঠীৰ জনজাতি যি পাব লগা প্ৰাপ্য, সেই প্ৰাপ্যত আপোনালোকে বাধা প্ৰদান নকৰিব। আমি সকলো সহমত পোষণ কৰি আমাৰ জনজাতীয় যিসকল আমাৰ ভাই আছে, আপুনি চাব বহু জনজাতীয় লোকসকল কিন্তু আজিৰ দিনত আমাৰ লগত এটা সুসম্পৰ্ক গঢ়ি তেওঁলোকে আমাৰ লগত একে আমি কাঁহীত ভাত খোৱাৰ নিচিনা এটা সম্পৰ্ক হৈ থাকে। আৰু তেনে ক্ষেত্ৰত কোনোবা এজন ব্যক্তি, তাকো কোনোবা বেলেগ এজন ব্যক্তি, কোনোবা শাসনত থকা এজন ব্যক্তিৰ দ্বাৰা পৰিচালিত হয়, তেওঁ চাব আদিত্য ঠাকৰাৰী ডাঙৰীয়াৰ প্ৰতি বহুত প্ৰশ্ন থাকে। তেওঁলোকৰ নিজৰ সংগঠনৰ লোকসকলে তেওঁলোকক প্ৰশ্ন কৰে যে তেখেতে যেতিয়া আন্দোলন হৈছিল তেতিয়া আদিত্য ঠাকৰাৰী ডাঙৰীয়া ক'ত গ'ল? যেতিয়া অসমত ডাঙৰ ভয়ংকৰ পৰিস্থিতি হয়, তেতিয়া আদিত্য ঠাকৰাৰী ডাঙৰীয়া ক'ত যায়? জাষ্টিছ ফৰ জুবিন হৈছে অসমত এতিয়া। জাষ্টিছ ফৰ জুবিন বা জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আদিত্য ঠাকৰাৰী ডাঙৰীয়াৰ ভূমিকা কি আছে? একেবাৰে শূন্য দেখা পাব আপুনি। সেইটো বাদ দিলোঁ, যেতিয়া জনজাতীয় লোকসকল বিপদত পৰে তেতিয়াও কিন্তু আদিত্য ঠাকৰাৰী ডাঙৰীয়াক আপুনি দেখা পোৱা নাযায়। যেতিয়া আপোনাৰ বড়োলেণ্ডত যেতিয়া জনজাতীয় লোকসকলৰ ভূমি অধিকাৰলৈ যেতিয়া প্ৰশ্ন হৈ আছিলে, তেতিয়া কিন্তু আদিত্য ঠাকৰাৰী ডাঙৰীয়াক কিন্তু তেওঁক বাহিৰে ওলাই আমি দেখা নাপাওঁ। কিন্তু সেইবাবে কৈছোঁ আপোনালোকে আমি তেখেতক পুনৰ অনুৰোধ জনাইছোঁ যে আপুনি ৰাজনীতি বাদ দিয়ক, আপুনি জাতিটোৰ কথা চিন্তা কৰক। প্ৰকৃতাৰ্থত আপুনি যিখন এখন আসন আপুনি অলংকৃত কৰি আছে,
ট্ৰাইবেল সংঘৰ দৰে এটা সংগঠনে আপুনি আসন অলংকৃত কৰি আছে সভাপতি সেই আসনখনৰ আপুনি মৰ্যাদা কিন্তু আপুনি ৰখাত আপুনি ব্যৰ্থ হৈছে আৰু সেই আসনখনৰ মৰ্যাদা ৰাখক আৰু অসমৰ যি ভাতৃত্ববোধ আছে যি সমন্বয় এনাৰ্জিডাল আছে এই সমন্বয় এনাৰ্জিডাল আপুনি মানে ছিঙি পেলোৱা এই সমন্বয় এনাৰ্জিডাল যাতে বিভক্ত হৈ নাযায় সেই ক্ষেত্ৰত কিন্তু আপুনি এই বিতৰ্কিত মন্তব্যৰ পৰা আমি দূৰত থাকিবলৈ আপোনাক সকীয়াই দিছোঁ আৰু ভৱিষ্যতৰ দিনত যদি পুনৰ আপোনালোকে যদি আমাৰ এই পাব লগা প্ৰাপ্যৰ অধিকাৰৰ ওপৰত যদি মাত মাতি থাকে তেতিয়াহ'লে কিন্তু আমিও বিহিত ব্যৱস্থা ল'বলৈ কিন্তু বাধ্য হ'ম জনজাতিকৰণৰ দাবীত 1 নৱেম্বৰত প্ৰায় সমগ্ৰ ৰাজ্যতে জোৰ সমদল উলিয়াব বুলি শুনিছোঁ সভাপতি দিগন্ত তামুলীয়াই ঘোষণা কৰিছে কামৰূপতো হ'ব 3 তাৰিখে কি ক'ব আৰু লগতে আটাইছো সমৰ্থন কৰিছে আমাৰ চাওক জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ এতিয়া আপোচভাৱে আন্দোলন হ'ব আমাৰ একদম কথা স্পষ্ট হয় জনজাতি দিয়ক চৰকাৰে ভাৰত চৰকাৰে নহয় আমি কিন্তু অসমত থকা যিখন চৰকাৰ আছে এই চৰকাৰখনক কিন্তু আমি অসমৰ পৰা আমি বাহিৰ কৰিবলৈ বাধ্য হ'ম কিন্তু কাৰণ তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে 6 মাহৰ ভিতৰত অসমত থকা টাই আহোম লোকসকলক বা 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰা হ'ব বুলি 6 মাহৰ ভিতৰত প্ৰদান কৰিছিলে কিন্তু আজি পৰ্যন্ত তেওঁলোকে জনজাতি মৰ্যাদা দিয়া নাই কথা বহুত কৈ থাকে আৰু এতিয়াতো আপোনালোকে দেখা পাই আছে সম্পূৰ্ণ কৃতিত্ব অসমৰ মুখ্যমন্ত্ৰী যিজন আছে অসমৰ মুখ্যমন্ত্ৰীজনে যদি ভাৰত চৰকাৰক যদি যে তেওঁ প্ৰেছাৰ দিয়ে প্ৰেছাৰ নাই তেওঁ বুজাই দিলে হৈ গ'লগৈ যে এই 6টা জনগোষ্ঠীয়ে পাব লগা অধিকাৰ বিচাৰি আছে আৰু অধিকাৰটো ভাৰত চৰকাৰে দিব লাগে বুলি তেখেতে যিখন প্ৰতিবেদন আছে প্ৰতিবেদনখন তাত দিলে গোটেই সকলো মানে শেষ হৈ যায় কিন্তু তেনে নকৰি পিনে এটা মানে প্ৰাক চক্ৰত ভৰাই ৰখাৰ পৰিকল্পনা কৰা হৈছে আৰু আমাৰ এতিয়া আন্দোলন হ'ব আন্দোলন উজনি অসমৰ প্ৰতিটো প্ৰান্তে প্ৰান্তে টাই আহোম লোকসকল ওলাই আহিব প্ৰতিটো প্ৰান্তত জনজাতিৰ মৰ্যাদাৰ লৈ পিনে প্ৰতিটো ঠাইত আপোনাৰ টাই আহোম যুৱ পৰিষদ হওক টাইপা হওক বা টাই আহোম ছাত্ৰ সন্থা হওক আমি সকলো আৰু খুব সোনকালে আমি উমৈহতীয়াভাৱে আমি কিছু মানে আন্দোলন ঘোষণা কৰিম খুব সোনকালে আমাৰ আলোচনা চলি আছে আৰু আমাৰ কথা Stay informed, stay ahead. News NE 365.